এনেধৰণে আমাৰ অসমীয়া জাতিটোৰ স্বাভিমানক অপমান কৰিব নাপায়, অপব্যৱহাৰ কৰিব নাপায়, অসৎ ব্যৱহাৰ কৰিব নাপায়। গম পাইছেনে? নাপায়, পাপে চুব আপোনাক। গম পাইছেনে? যিখন গামোচাক লৈ আমি অসমীয়া বুলি পৰিচিত কৰিব পাৰোঁ, যিখন গামোচাক লৈ আমি অসমীয়া জাতিটোৱে গৌৰৱ কৰোঁ, যিখন আমাৰ স্বাভিমান, আৰু সেই গামোচাখনক আপুনি কেনেধৰণে ব্যৱহাৰ কৰিছে আপুনি নিশ্চয় জানে। নাপায়, সেইটো কাৰণে কৈছোঁ নাপায়। আপুনি এগৰাকী নাৰী হৈ আপোনাৰ সেই গেলা পকটোত এনেধৰণে স্বাভিমানক লগাব নাপায়। গম পাইছেনে? আৰু আপুনি হয়তো চাগে আৰু এটা কথা পাহৰি থাকিলে যে মই এগৰাকী নাৰী। আপুনি হয়তো চাগে পাহৰি থাকিলে বা অৱগত নহয় বা নাজানে যে নাৰীয়ে এনেকুৱা গুটি ফুলৰ গামোচাখন, গুটি ফুলৰ বুলি নহয়, একচুৱেলি আমাৰ অসমীয়া জাতিটোৰ যি অসমীয়াৰ পৰিচয়, যি অসমীয়াৰ স্বাভিমান গামোচাখনক নাৰীসকলে তিয়নি হিচাপে ব্যৱহাৰ কৰিবলৈ একেবাৰে নাপায়। আমাৰ পূৰ্বপুৰুষৰ বয়োজ্যেষ্ঠ লোকসকলেও কৈছে বা এই নিয়মটো আমি পালন কৰিছিলোঁ। নাপায়। মাইকী মানুহ এগৰাকী সদায় সহজ সৰলতাটো বজাই ৰাখিব জানিব লাগে। গম পাইছেনে? সামাজিক মাধ্যমত আহি অৰ্থাৎ ছ'চিয়েল মিডিয়াত আহি আপোনালোকৰ এক পইচা ঘটাৰ স্বাৰ্থত আৰু সস্তীয়া জনপ্ৰিয়তা পোৱাৰ আশা বা লোভত আপোনালোকে নিজৰ জাতিটোৰ যি স্বাভিমানক আপোনালোকে অপমান কৰিব, সেয়া কিন্তু আমাৰ নিচিনা যুৱকসকলে বা আমাৰ নিচিনা লোকসকলে কেতিয়াও এইটো গ্ৰহণ নকৰিম বা আপুনি গ্ৰহণযোগ্য কাম কৰা নাই, এইটো মানি লোৱাও নহ'ব। গম পাইছেনে? আপুনি নিজকে কি বুলি ভাবিছে? মোৰ স্বাধীন, গণতান্ত্ৰিক দেশত মোৰ স্বাধীনতা আছে, মোৰ অধিকাৰ আছে, হয়নে? নহয়। আজিকালি নিয়ম নীতি আছে, কিছু গাইডলাইনছ আছে। গতিকে সেই নিয়ম অনুসৰি আমি সমাজত জীয়াই থাকিবলৈ জানিব লাগিব। এই নিয়মবিলাক, গাইডলাইনছবিলাক আমি পালন কৰিবলৈ জানিব লাগিব। এগৰাকী আপুনি মই মতালি এগৰাকী নাৰী হ'ল বুলি যে প্ৰত্যেকটো বস্তুক আপুনি অসন্মান কৰিব, অপব্যৱহাৰ কৰিব, সেইটো কেতিয়াও মানি লোৱা নহ'ব। গম পাইছেনে? আচলতে এগৰাকী নাৰীয়ে এই গামোচাখন তিয়নি হিচাপে ব্যৱহাৰ কৰিবলৈ নাপায়। আপুনি যদি এতিয়া মোক প্ৰশ্ন কৰে যে মই কি অপমান কৰিলোঁ বা গামোচাখনত কি অপব্যৱহাৰ কৰিলোঁ, তেতিয়াহ'লে আপুনি মোৰ কথাকেইটা ভালকৈ শুনক। যে আমি পুৰুষসকলে অৰ্থাৎ মতা মানুহসকলে আমি যেতিয়া এখন গামোচা তিয়নি হিচাপে ব্যৱহাৰ কৰোঁ, সেইখন গামোচা হ'ল বেলেগ। অৰ্থাৎ সেইখন গামোচাত কোনো ধৰণৰ গুটি ফুলৰ নহয় বা গুটি ফুলৰ গামোচা নহয়। গুটি ফুলৰ গামোচাখন আমি ক'ত ক'ত ব্যৱহাৰ কৰোঁ? যদি আপুনি মোক এতিয়া সোধে, গুটি ফুলৰ গামোচাখন আমি কোনো এজন আলহী অতিথি আহিলে তেওঁলোকক সম্বোধন বা আমি সন্মান বুলিও ক'ব পাৰোঁ, তেনে সময়ত আমি ব্যৱহাৰ কৰোঁ। কোনোবা এটা আমাৰ সাংস্কৃতিক অনুষ্ঠান, যি আমাৰ পৰম্পৰা জাতিৰ, তেনেকুৱা বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানত আমি ব্যৱহাৰ কৰোঁ। পবিত্ৰ স্থান মন্দিৰত আমি ব্যৱহাৰ কৰোঁ। কিন্তু তেনে এখন গামোচা আপুনি আপোনাৰ সেই গেলা পকটো বুলি কৈছোঁ মই, বেয়া নাপাব ৰাইজ, যিখন বিদেশতো পবিত্ৰ বুলি গণ্য কৰা হয়, যিখন বিদেশতো স্বাভিমান বুলি গণ্য কৰা হয়, যিখন গামোচা বিদেশতো পৰিচিত। গতিকে তেনে এটা বস্তুক আপুনি নাৰী এগৰাকী হৈ তিয়নি হিচাপে ব্যৱহাৰ কৰিলে, সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে আপুনি সামাজিক মাধ্যমত এনেধৰণৰ অশ্লীল ইংগিত থকা ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত এৰি দিলে, এয়া আপোনাক কোনেও ভাল বুলি নকয় আৰু নিজেও আপুনি ভাল বুলি পৰিচয় দিয়া নাই। আমিও কিন্তু কোনো ধৰণৰ ধোঁৱা তুলসীৰ পাত নহয়, কিন্তু বাৰে বাৰে যে আমাৰ স্বাভিমান, যিটো আমাৰ আৱেগ, সেই আৱেগটোক বাৰে বাৰে অপব্যৱহাৰ অপমান কৰি থাকিলেহে আমাৰ নিচিনা অসমীয়াবিলাকে একাংশই আমি দুখ পাওঁ। কেৱল মাথো মই তেনেধৰণৰ কথাবিলাক ক'বলৈ গৈ যদি ৰাইজসকল আপোনালোকে মোক বেয়া সজায় বা আপোনালোকে মোক বেয়া ধৰণৰ মন্তব্য আগবঢ়ায়, মোৰ তাৰ প্ৰতি সেই বেয়া মন্তব্যত কিন্তু আপোনালোকৰ মোৰ কোনো প্ৰত্যুত্তৰ নাথাকে। কিয় কৈছোঁ এই কথাটো আপোনালোকে নিশ্চয় বুজি পাইছে। আছে কিছুমান ধোঁৱা তুলসীৰ পাত, আছে কিছুমান অন্ধভক্ত, আছে কিছুমান দুতলীয়াৰ মুখ, আছে কিছুমান তিনিখন হাত, যিয়ে নেকি কেইবাটাও SMS লিখিব বা কেইবাটাও কমেণ্ট কৰিব, তাই ভিডিঅ'ত গৈ ভাল কমেণ্ট, মোৰ ভিডিঅ'ত গৈ ধোঁৱা তুলসী পাতৰ নিচিনা কমেণ্ট। কথাখিনি কিয় এনেকৈ ক'লোঁ আপোনালোকে হয়তো মই বহলাই ব্যাখ্যা কৰি নকলেও আপোনালোকে নিশ্চয় বুজি পাইছে। একচুৱেলি যি সময়ত আমি অসমীয়া জাতিটোৰ নাম ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছোঁ আমাৰ নিচিনা একাংশ মানুহে, তেনেস্থলত সমান্তৰালকৈ যদি আপোনালোকে চায়,
তেনে কিছুমান অসমীয়া জাতিয়ে আমাৰ অসমীয়াৰ স্বাভিমান অসমীয়াৰ জাতিটো কিন্তু ৰখা তলাই দিবলৈ চেষ্টা কৰি আছে কিন্তু কিয় প্ৰশ্ন হয় এই প্ৰশ্ন কিন্তু কোনে দিব পাৰিব উত্তৰটো কোনে দিব পাৰিব হা উত্তৰ নালাগে আমাক আমি সমাধান বিচাৰো গম পাইছেনে আৰু আপোনালোকে এটা কথা মন কৰিব আজিকালি কিছুমান নাৰী আৰু বোৱাৰী আছে যিয়ে নেকি হস্তীয়া জনপ্ৰিয়তাৰ কাৰণে সামাজিক মাধ্যমত ভিডিঅ' প্ৰস্তুত কৰি নিজৰ মোবাইলটো হ'ল বুলিয়ে হা এনেকুৱা কিছুমান অশ্লীল ইংগিত অশালীন ইংগিত থকা ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত ফেলাই দিয়ে নেক্সট জেনেৰেশ্যনৰ কি হ'ব সেই বিষয়ে কথা বাৰু নকওঁ হা পূৰ্বে ভিডিঅ' মই বনাই বহুত দিছোঁ পূৰ্বে এই বিষয়ত মই মাতিছোঁ আপোনালোকে নিশ্চয় চাইছে কিন্তু এতিয়া কথাটো হ'ল যে কি আমাৰ এই গামোচাখন আমি যি ধৰণে পবিত্ৰ বুলি ভাবোঁ যেতিয়া আমি গামোচাখন এই কান্ধত লওঁ তেতিয়া আমি আমাৰ যি জাতিটোৰ কথা মনত আহে আমি নিজকে যেতিয়া অসমীয়া বুলি আমি গৌৰৱ কৰোঁ সেই গৌৰৱটো কিন্তু আপোনালোকে এটা সময়ত চাব এনেকুৱা ধৰণৰ খেচেৰা প্ৰাণীবিলাকৰ পৰা বিদেশত এই স্বাভিমানখন বদনাম হ'ব গেলা হিচাপে ব্যৱহাৰ কৰিবলৈ আগবাঢ়ি আহিব হা যিখন গামোচাক আমি সন্মান কৰোঁ আৰু আপুনি কি কৰিছে সেইখন গামোচা আপুনি এগৰাকী নাৰী হৈ আপোনাৰ সেই গেলা পকৰটোত আপুনি তিয়নি হিচাপে ব্যৱহাৰ কৰিছে আপুনি যদি এতিয়া কয় যে বেলেগে ব্যৱহাৰ নকৰে নেকি কৰে নিশ্চয় কৰে কিন্তু আপুনি যিখন গামোচা আপুনি তিয়নি হিচাপে ব্যৱহাৰ কৰিছে নাইবা আপুনি হস্তীয়া জনপ্ৰিয়তাৰ বিচাৰি সামাজিক মাধ্যমত এনেধৰণে প্ৰস্তুত কৰি দিছে যদিও আপুনি জানি শুনি হা আপোনাক কি বুলি ক'ম আৰু গতিকে সকিয়নি দিছোঁ এনেধৰণৰ হস্তীয়া জনপ্ৰিয়তাৰ কাৰণে এনেধৰণৰ ভিডিঅ'বিলাক প্ৰস্তুত কৰি সামাজিক মাধ্যমত এৰি দিবলৈ বাদ দিয়ক আপোনাৰ প্ৰফাইলটো খুলি চালোঁ আপুনি বহুতক ক্লোজ কৰে আৰু ইমান মানে আপোনাৰ গোটেই বডি লেংগুৱেজটোৱে বেয়া মোৰো বেয়া কিন্তু আপোনাৰ নিচিনা বডি লেংগুৱেজ আমাৰ নহয় আৰু এগৰাকী নাৰী এগৰাকী মহিলাৰ এগৰাকী বোৱাৰীৰ এগৰাকী ছোৱালীৰ মাতৃভাষা কেনেকুৱা হ'ব লাগে সেইটো আমিও জানো ৰেণ্ডিটো ঘৈণীৰ ৰেণ্ডিটো ভনীৰ ৰেণ্ডি তই ৰেণ্ডি পিতেক মাকচুদুৰ মোৰ নিজৰ মৰ্জি যেনেকে পিন্ধো যেনেকে লাইফত থাকো মোৰ কথা কুকুৰ পোৱালি এই জহৰা চা তোক লগ পাবলৈ হলে চেণ্ডেলে চৰিয়া মাকচুদুৰ পাবলৈ হলে নহয় নিজেও কাটিম তোকো ভৰাহে যাম মাকচুদ বহুত বেছি অধিককৈও অধিক আপোনাৰ গম পাইছেনে আপোনাৰ গোটেই বডি লেংগুৱেজটোৱে তেয়া বেকা ক'ৰবাত গৈ ক'ৰবাত পাই দিয়ে মাইকী মানুহৰ বডি লেংগুৱেজ এনেকুৱা নহয়তো মুখ এনেকুৱা নহয়তো সেইটো কাৰণে মই পূৰ্বে ক'লোঁ যে সহজ সৰলতাটো মাইকী মানুহে এগৰাকীয়ে বজাই ৰাখিব জানিব লাগে আপুনি শান্তি পাবনে অসমীয়া জাতিৰ স্বাভিমান গামোচাখন এনেধৰণে ব্যৱহাৰ কৰি অথবা হস্তীয়া জনপ্ৰিয়তাৰ কাৰণে আপুনি অসমীয়া জাতিটোৰ যি আমাৰ আৱেগ স্বাভিমানখনক আপুনি এনেধৰণে ব্যৱহাৰ কৰি অপমান কৰি অপব্যৱহাৰ কৰি আপুনি 2 টকা পইচা লৈ আপোনাৰ পকেটত ভৰাই আপুনি শান্তি পাব আৰু যদিহে পাব আপোনাৰ নিচিনা এগৰাকী নিকৃষ্ট উচ্চ শিক্ষাৰ মানসিকতাৰ মানদণ্ড আপোনাৰ নিচিনা খেচেৰা নাই